গোগামুখ লথিয়া মধ্য ইংৰাজী বিদ্যালয়ত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ ভোট প্ৰদান। শুক্ৰবাৰে ৰাতিপুৱা 9 বজাত 12 নং লখিমপুৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত ধেমাজিৰ বিধানসভাৰ সমষ্টিৰ গোগামুখৰ 22 নং লথিয়া মধ্য ইংৰাজী বিদ্যালয়ত তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী ঘনকান্ত চুতীয়াই ভোট প্ৰদান কৰে। আজি ভোট প্ৰদান কৰিয়েই তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াই গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সকলোকে ভোট দিবলৈ আহ্বান জনায়। লগতে নতুন প্ৰজন্মক মূল্যবোধৰ ৰাজনীতিৰ কৰিবলৈ আৰু ধন বল আৰু বাহুবল মিথ্যাচাৰ আদিৰ পৰা আঁতৰি থাকি দেশ আৰু সমাজখন সংস্কাৰ কৰিবলৈ আহ্বান জনায় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াই। ইফালে ভুৱা অৰুণোদয় ফৰ্ম বিলাই বিজেপিয়ে ভোট বিচাৰিছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লখিমপুৰ লোকসভাৰ সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াই। ভোট দিব লাগে। ভোটটো আমাৰ গণতান্ত্ৰিক অধিকাৰ, আমাৰ নিজৰ সংবিধানে দিয়া এটা অধিকাৰ। সকলোৱে ভোট দিব লাগে। এই মিথ্যাচাৰ বা আমাক যি মূল্যবৃদ্ধি, কৰ বৃদ্ধি আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে সকলোৱে ভোট দিয়ক। নতুন প্ৰজন্মক এটাই আহ্বান জনাম যে মূল্যবোধৰ ৰাজনীতি কৰিবলৈ শিকক। এই যে আপোনাৰ ধন বল, বাহুবল, মিথ্যাচাৰ, মানুহক মিছা কথা কোৱা, তেনেকুৱা ধৰণৰ ৰাজনীতিৰ পৰা বিৰত থাকক। যে বাকী আগৰেবিলাকে যি কৰি গ'ল, আমি নৱপ্ৰজন্মই সমাজখনক আমিয়ে শুদ্ধ কৰিব লাগিব, আমাৰ দেশখনক শুদ্ধ কৰিব লাগিব, দেশখনক আমি সংস্কাৰ কৰিব লাগিব। গতিকে আমাৰ নৱপ্ৰজন্মৰ এটা দায়িত্ব আছে। মই তেওঁলোকলৈ আহ্বান জনাম যে সকলোৱে মূল্যবোধৰ ৰাজনীতি কৰক। এই ধন বল, বাহুবল আৰু মিছা কথা কোৱা, মানুহক মিছা প্ৰলোভন দিয়া, এইবোৰ ৰাজনীতিৰ পৰা সকলো দূৰত থাকক। আপোনাৰ লগত আৰু কোনজন প্ৰাৰ্থী এতিয়া কণ্টেষ্ট হ'ব বুলি আপুনি ভাবিছে? নাই, প্ৰাৰ্থী বুলি মই কণ্টেষ্ট বুলি নকওঁ, কাৰণ কেলৈ এইটোতো ৰাইজেহে ক'ব। জনতা জনাৰ্দন, মানে গণতন্ত্ৰতটো ৰাইজেই ৰজা। ৰাইজে যাক ভাল পাব, যাক বিশ্বাস কৰিব, তেওঁকেই বনাব। এইবাৰ পাৰ্টীৰ কথা নাই, এইবাৰ প্ৰাৰ্থী চাই ভোট দিব। সকলো মানুহে কৈ আছে যে এইবাৰ বিবেক ভোট দিব, চাইলেণ্ট ভোট পৰিব। কোনো ক'ব নোৱাৰে। আজি প্ৰধান বৰুৱা ডাঙৰীয়া অহংকাৰ কৰি ক'ব পাৰে যে মই 5 লাখ ভোটত জিকিম, 7 লাখ ভোটত জিকিম। কাৰণ তেওঁলোকে অহংকাৰ এইকাৰণে কৰি আছে যে তেওঁলোকৰ বেনিফিচিয়াৰীবিলাক আছে, ইমান লাখ লাখ বেনিফিচিয়াৰী আছে। গতিকে ভাবিছে যে সেইবিলাক বেনিফিচিয়াৰীবিলাকে তেওঁলোকক ভোট দিব, কিন্তু নিদিয়ে। এইবাৰ ৰাইজে মন বান্ধি লৈছে। তেওঁলোককো বহুত মিছা কথা ক'লে, এতিয়াও এৰা নাই। এই ইলেকশ্যনৰ বতৰতো এৰা নাই, মাজতো এৰা নাই। তেওঁলোকে এতিয়াও সেই ভুৱা এখন অৰুণোদয় ফৰ্ম দি পেলাই ৰাইজক বিলাই আছে। গতিকে সেই তেনেকুৱা ধৰণৰ কাম কৰিছে। আমাক চব ফালৰ পৰা তেওঁলোকে প্ৰতিহত কৰিবৰ কাৰণে চেষ্টা কৰিছে। আজি আমাক বাইক ৰেলী কৰিবৰ কাৰণে পাৰ্মিশ্যন নিদিয়ে, বহুত লাষ্ট মমেণ্টত দিয়ে, গৈ পেলাই পেট্ৰল পাম্প বন্ধ কৰি দিয়ে। মোৰ দুটাকৈ কাৰ্যালয়, নিৰ্বাচনী কাৰ্যালয় তেওঁলোকে ভাঙি দিছে। গতিকে এইবিলাক অত্যাচাৰ ৰাইজে দেখি আছে। তাৰ প্ৰত্যুত্তৰ এইবাৰ দিব। এই ক'লা আইনবিলাকৰ বিৰুদ্ধে দিব এইবাৰ ৰাইজে প্ৰত্যুত্তৰ। এইবাৰ ভোটিং মেচিনত তেওঁলোকক যিমানবোৰ তেওঁলোকে মূল্য বৃদ্ধি কৰিছে, কৰ বৃদ্ধি কৰিছে, তাৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰিব, ভোটিং মেচিনত প্ৰতিবাদ কৰিব। গোগামুখ প্ৰাথমিক বিদ্যালয়ত মন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ ভোট প্ৰদান। সকলোকে গণতন্ত্ৰৰ এই পবিত্ৰ উৎসৱৰ অংশীদাৰ হ'বলৈ আহ্বান। শুক্ৰবাৰে ৰাতিপুৱা প্ৰায় 9:30 বজাত ধেমাজিৰ 65 নং দক্ষিণ গোগামুখ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদান কৰে অসম চৰকাৰৰ মন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে। আজি ভোট প্ৰদান কৰি মন্ত্ৰী অনুজ পেগুৱে কয় যে গণতান্ত্ৰিক অধিকাৰ সাব্যস্তকৰণৰ বাবে ভাৰতক সমৃদ্ধিৰ শিখৰত উপনীত কৰাত প্ৰতিটো ভোট অতিকৈ গুৰুত্বপূৰ্ণ। সেয়েহে সকলোৰে গণতন্ত্ৰৰ এই পবিত্ৰ উৎসৱৰ অংশীদাৰ হওক। চিলাপথাৰ ছ'চাইটি LP স্কুলত জোনাইৰ সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ ভোটদান। সকলোকে ভোট দিবলৈ আহ্বান। শুক্ৰবাৰে ৰাতিপুৱা 10:30 বজাত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ দিনা বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে চিলাপথাৰ ছ'চাইটি LP স্কুলৰ 137 নং বুথ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে জোনাইৰ সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে। আজি ভোট প্ৰদান কৰি বিধায়কগৰাকীয়ে সমষ্টিৰ সকলো ৰাইজক গণতন্ত্ৰৰ সৰ্বোচ্চ উৎসৱটিৰ অংশীদাৰ হ'বলৈ আহ্বান জনায়।